নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গতিকে আগতে মই এটি ভিডিঅ' আপোনালোকলৈ বুলি লৈ আহিছিলোঁ, ষ্ট্ৰেটেজি ফৰ আছাম পুলিচ জুনিয়ৰ এছিষ্টেণ্ট। আৰু বহুতে মোক কমেণ্ট কৰি কৈছিলে যে আছাম পুলিচ ছাব ইন্সপেক্টৰৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে, ষ্ট্ৰেটেজি ভিডিঅ'। তো সেই গতিকে মই এই ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টিৰ দ্বাৰা কিছু প্ৰিপাৰেশ্যনত হেল্প হ'ব। তো প্ৰথমতে আমি আলোচনা কৰিম, আমি এটা এড ওলাই লৈছোঁ, যিটো এড অফিচিয়েল এটা এডভাৰটাইজমেণ্ট হয়। তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে 6 নৱেম্বৰ 2019, 6 নৱেম্বৰ 2019 যিটো এটা কৰিজেণ্ডাম এটা ওলাইছিলে, সেই কৰিজেণ্ডামটোত অলৰেডি 2018 আপোনাৰ এপ্ৰিল মাহৰ 11 তাৰিখে 11 এপ্ৰিল 2018 যিটো 130 পোষ্ট ওলাইছিলে, তাৰে ওপৰত ভিত্তি কৰি এইটো এটা কৰিজেণ্ডাম হয়। আৰু ফাইনেলি ইয়াতে টোটেল পোষ্টটো আপোনাৰ ইনক্ৰিজ কৰি দিয়া হৈছে, কাৰণ কিছু কাৰণবশতঃ সেই এক্সামটো নহ'ল আগত আছাম পুলিচ ছাব ইন্সপেক্টৰৰ। তো সেইবাবে এজ এ হ'ল 597 যিটো লেটেষ্ট আপোনালোকৰ ৰিক্ৰুইটমেণ্ট যিটো কৰিজেণ্ডাম নটিচ ওলাইছে, তো এজ এ হ'ল 597টা পোষ্ট আছে। তো তাতে বিভিন্ন কেটেগৰীৰ কাৰণে বিভিন্ন ৰিজাৰ্ভ আছে। তো আপোনালোকে এডভাৰটাইজমেণ্টটো চাই ল'ব। যদি এডভাৰটাইজমেণ্টটো নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ডেছক্ৰিপশ্যনত সেইটো আপোনালোকলৈ বুলি উপলব্ধ কৰাই দিম। তো প্ৰথম কথা হৈছে কি, আমি যিটো পুৰণি এডভাৰটাইজমেণ্ট তাত চিলেকশ্যন প্ৰচিডিউৰৰ বিষয়ে আছে, আমি প্ৰথমতে চিলেকশ্যন প্ৰচিডিউৰটোৰ বিষয়ে অলপ আলোচনা কৰিম ফ্ৰেণ্ডছ, ঠিক আছে? তেতিয়াহ'লে ব'লক চিলেকশ্যন প্ৰচিডিউৰটো চাওঁ। এয়া চাওক, মই আপোনালোকৰ ওচৰত যিটো পুৰণি এডভাৰটাইজমেণ্ট আছিলে 130 পোষ্টৰ কাৰণে যিটো ওলাইছিলে 11 এপ্ৰিল 2018, সেই এডভাৰটাইজমেণ্টটো ওলাই লৈছোঁ। আৰু সেই এডভাৰটাইজমেণ্টত দিয়া আছিলে 130টা পোষ্ট ওলাইছিলে। পোনপ্ৰথমে ওলাইছিলে 130টা, কিন্তু পিছত 597টা পোষ্ট হৈ গ'ল। তো সেই যিটো এড আছে তাত গোটেইখিনি ডিটেইল দিয়া আছে। চ' নতুন কৰিজেণ্ডাম যিটো আছে তাত গোটেই ডিটেইলখিনি নাই দিয়া। গতিকে আমি তাত চিলেকশ্যন প্ৰচিডিউৰলৈকে যাম, বাকীখিনি আপোনালোকক নকওঁ। তো এতিয়া চাওক, তলত আমি চিলেকশ্যন প্ৰচিডিউৰ আহি পালোঁ। চিলেকশ্যন প্ৰচিডিউৰ বেচিকেলি আপোনালোকৰ মনত ৰাখিব কি হ'ব, যে ৰিটেন টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফাইনেলি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তিনিটা ভাগত ভাগ কৰা হৈছে, প্ৰধানকৈ মনত ৰাখিব। চ' আমাৰ কি হ'ব, প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব। সেই ৰিটেন টেষ্টত যোনে কোৱালিফাই কৰিব তেওঁলোকক ৰিটেন টেষ্টৰ পৰা ডাইৰেক্ট ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এটাত অৱতীৰ্ণ কৰা হ'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কোনো কোৱালিফাইং মাৰ্ক নাথাকে, মানে তাত কোনো কাট অফ নাহে, জাষ্ট সেইটো আপোনাৰ ষ্টেণ্ডাৰ্ডটো যদি আপুনি মিট কৰে, আপুনি ষ্টেণ্ডাৰ্ডটো যদি আপোনাৰ থাকে, তেতিয়াহ'লে আপুনি ডেফিনেটলি ফিজিকেল এফিচিয়েঞ্চি টেষ্টত, অৰ্থাৎ যিটো দৌৰ হয় বা লং জাম্প হয়, তাত আপোনালোকে অৱতীৰ্ণ হ'ব পাৰিব। তো প্ৰথম আমাৰ টাৰ্গেট হৈছে ৰিটেন এক্সাম, ঠিক আছে? গতিকে ৰিটেন এক্সাম ক্লিয়াৰ কৰিলেহে আমি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিব পাৰিম, য'ত আমাৰ চেষ্টৰ জোখ লোৱা হয়, য'ত আমাৰ আই ভিজন, চকুৰ পাৱাৰ বা বিভিন্ন তেনেকুৱা যদি কিবা ডিফৰ্মিটিছ আছে, নকনি বা ফ্লেট, আমাৰ যিটো ফ্লেট ফিট, গতিকে সেইবিলাক চোৱা হয় ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত, ঠিক আছে? সেইখিনিত যদি আপুনি ক্লিয়াৰ কৰে, দেন আপোনাৰ ফাইনেলি ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, য'ত আপোনালোকক দৌৰিব দিয়া হ'ব, কিছু সময় বান্ধি দিয়া হ'ব। মই গোটেইখিনি আলোচনা কৰিম আচলতে, কিন্তু তাৰ আগত প্ৰধানকৈ আমাৰ যিহেতু ছাব ইন্সপেক্টৰ এটা কিছু হাই ৰেংকৰ পষ্ট হয়, আৰু ইয়াত আপোনালোকৰ নট অনলি মানে আপোনালোকৰ এফৰ্ট, ফিজিকেল এফৰ্ট জড়িত হৈ আছে, ইয়াত আপোনালোকৰ মেণ্টেল এফৰ্টো জড়িত থাকিব, কাৰণ এই পষ্টটোত সম পৰিমাণে আপুনি মেণ্টেলি প্লাছ ফিজিকেলি ফিট হ'ব লাগিব একৰ্ডিং টু ৰিকুৱাৰমেণ্টছ, ঠিক আছে? সেইকাৰণে ইয়াত ৰিটেন টেষ্টটো আগত দিয়া হৈছে, আৰু ৰিটেন টেষ্টৰ যথেষ্ট গুৰুত্বও আছে ইয়াত, কাৰণ ৰিটেন টেষ্টটো ইন কম্পাৰিজন টু আদাৰ আপোনাৰ পোষ্ট যেনে আৰ্ম ব্ৰাঞ্চ বা আপোনাৰ যিটো কনষ্টেবল য'ত আছে, সেইবিলাকত আপোনাৰ জাষ্ট এটা সৰু এটা ৰিটেন টেষ্ট হয়, তাকো সেইটো ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ পিছত হয় সাধাৰণতে, ঠিক আছে? গতিকে তাত গুৰুত্বটো কিছু পৰিমাণে কম হয়, তাত আপোনাৰ ফিজিকেল হেল্থৰ ওপৰত গুৰুত্ব দিয়া হয়, আপুনি কিমান এফিচিয়েণ্ট দৌৰিবৰ কাৰণে বা আপুনি ফিজিকেলি কিমান ফিট। কিন্তু আছাম পুলিচ ছাব ইন্সপেক্টৰ এনেকুৱা এটা পষ্ট হয়, য'ত আপোনাৰ বহুত ৰেছপনচিবিলিটিছ থাকে, আপোনাৰ আণ্ডাৰত বহুত হয়তো পুলিচ বিষয়া আপোনাৰ আণ্ডাৰত কাম কৰিব বা আপুনি নেতৃত্ব দিব লাগিব। সেই গতিকে ইয়াত কি হয়, টেলেণ্ট কিছু চোৱা হয়, ইয়াত আপুনি মেণ্টেলি কিছু টেলেণ্ট আপোনাক বিচৰা হয়, আৰু সেইবাবে ইয়াত ৰিটেন টেষ্টটো আগত হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, দেন আপোনাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। গতিকে বিফৰ গয়িং টু ডেট আমি প্ৰথমতে ৰিটেন টেষ্টৰ বিষয়ে কথা পাতিম। তো ৰিটেন টেষ্টত কি হয় চাওক, আমি প্ৰথমতে চাব লাগিব তিনিটা মেইন আপোনালোকক পাৰ্ট দিয়া থাকিব। সেই তিনিটা পাৰ্ট হৈছে লজিকেল ৰিজনিং, এপ্টিটিউড এণ্ড কম্প্ৰিহেনশ্যন। তাৰ আগতে কৈ থওঁ, 100 মাৰ্কৰ হ'ব পৰীক্ষাটো, মনত ৰাখিব 100 মাৰ্কৰ পৰীক্ষা হ'ব, আৰু য'ত প্ৰতিটো প্ৰশ্নত 1 মাৰ্ক কৈ থাকিব, ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক, এণ্ড দেয়াৰ উইল বি এ নেগেটিভ মাৰ্কিং অলছ', ঠিক আছে?
নিগেটিভ মাৰ্কিং এটা থাকিব, হাফ মাৰ্ক নিগেটিভ হ'ব। তো আপুনি যদি এটা প্ৰশ্ন যদি ৰংলি এটেম্প কৰে অথবা আপুনি ধৰক চিন দিয়াতে ভুল হৈ গ'ল বা আপোনাৰ ধৰক অভাৰলেপিং হৈ গ'ল, তো তেতিয়া আপোনাৰ ৰং এটেম্পে ধৰি লোৱা হয় আৰু তেতিয়া আপোনাৰ যিখিনি কাৰেক্ট হৈছিলে তাৰ পৰা আপোনাৰ হাফ মাৰ্ক মাইনাছ কৰা হ'ব যদি এটা ভুল হয়। ঠিক আছে, তো গুৰুত্ব দিবলগীয়া, কাৰণ নিগেটিভ মাৰ্কিং থাকিলে কিছু পৰিমাণে সাৱধান হ'বলগীয়া হয়। যধে মধে প্ৰশ্নত আমি টিক দিব নোৱাৰোঁ তেতিয়া। ঠিক আছে, তো গতিকে লজিকেল ৰিজনিং, কোৱান্টিটিভ এপ্টিটিউড এণ্ড কম্প্ৰিহেনশ্যন এটা টপিক হয়। গতিকে ইয়াত কি থাকিব, আপোনাৰ যিখিনি মেথছ, যিখিনি বেছিক মেথমেটিক্স সেইখিনি থাকিব, ৰিজনিং থাকিব আৰু কম্প্ৰিহেনশ্যন থাকিব, অৰ্থাৎ আপোনাৰ মেণ্টেল এবিলিটি, আপোনাৰ আণ্ডাৰষ্টেণ্ডিং স্কিল, আণ্ডাৰষ্টেণ্ডিং এবিলিটি, কিছু পেছেজো দিয়া থাকিব পাৰে বা চিটিং এৰেঞ্জমেণ্ট দিয়া থাকিব পাৰে, অথবা আপোনাক তেনেকুৱা দীঘলীয়া কিছু ৰিজনিং টাইপৰ প্ৰশ্ন দিয়া থাকিব, কিন্তু হাৰ্ড লেভেলত নহয়। মই যিখিনি এনালাইচিছ কৰিছোঁ আগৰ পেপাৰ বা আগত পৰীক্ষা দিয়াবিলাকৰ মুখৰ পৰা শুনিছোঁ যে মডাৰেট লেভেলৰ হয়, ইজি টু মডাৰেট লেভেল হয়, মিডিয়াম লেভেলৰ হয়, হাৰ্ড লেভেলৰ নহয় বেছি। ঠিক আছে, কিন্তু মেইন ইম্পৰ্টেণ্ট টপিক হয় আপোনাৰ মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। মনত ৰাখিব, আপুনি যদি ছাব ইনস্পেক্টৰৰ পৰীক্ষা দিবলৈ গৈ আছে 2013 যিটো পৰীক্ষা হৈছিলে, তাত কিন্তু ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত যথেষ্ট প্ৰশ্ন আহিছিলে। ইণ্ডিয়ান হিষ্ট্ৰী, তাৰোপৰি অসম হিষ্ট্ৰীৰ ওপৰতো কিছু আহিছিলে। গতিকে হিষ্ট্ৰীটোত গুৰুত্ব দিব। ইয়াত সেইকাৰণে স্পেচিফাই কৰি দিয়া আছে যে মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। গতিকে অসমৰ আৰু ইণ্ডিয়াৰ, ঠিক আছে, অসমৰো পঢ়িব লাগিব আপোনালোকে, ইণ্ডিয়াৰো পঢ়িব লাগিব কালচাৰ আৰু হিষ্ট্ৰী। কাৰণ কালচাৰ আৰু হিষ্ট্ৰী আপুনি কিয় পঢ়িব লাগিব, ইয়াত আপুনি নিজে বুজিব পাৰিব যে আপুনি যিহেতু এজন পুলিচ বিষয়া হ'বলৈ গৈ আছে, তো আপুনি যদি এজন পুলিচ বিষয়া হৈ আপোনাৰ ইতিহাস নাজানে, দেশৰ ইতিহাস নাজানে, দেশৰ কালচাৰ ট্ৰেডিশ্যন যদি আপুনি নাজানে, তেতিয়াহ'লে আপুনি কিদৰে এজন বিষয়া হ'ব, কিদৰে এজন নেতৃত্বধাৰী হ'ব। ঠিক আছে, সেই গতিকে ইয়াত হিষ্ট্ৰীটো যথেষ্ট গুৰুত্ব দিয়া হয়, কালচাৰত যথেষ্ট গুৰুত্ব দিয়া হয়। আৰু 2013 যিটো পৰীক্ষা হৈছিলে, সেই পৰীক্ষাটোত যথেষ্ট পৰিমাণে আমি দেখা পাইছিলোঁ হিষ্ট্ৰী আৰু কালচাৰৰ ওপৰত প্ৰশ্ন আহিছিলে। ঠিক আছে, গতিকে এই টপিকটোত বেছি গুৰুত্ব দিব আৰু ইয়াত অধিকাংশ মাৰ্ক ইয়াতে সন্নিৱিষ্ট হৈ থাকে এই টপিকটোৰ ভিতৰত, যিটো মই ক'লোঁ মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া। আৰু থাৰ্ডলি আপোনাৰ থাকিব জেনেৰেল নলেজ। আৰু জেনেৰেল নলেজটো গমে পায় পৰিসৰহীন এটা ছাবজেক্ট, য'ত পৰিসৰে নাই, আপুনি যিমান পঢ়িলেও কেতিয়াও কমপ্লিট কৰিব নোৱাৰে। ঠিক আছে, আমাৰ দিন গৈ থাকিব, জেনেৰেল নলেজ বাঢ়ি থাকিব। তো তাৰ কাৰণে আপুনি নৰ্মেল যিবিলাক বুকছ আছে সেইবিলাক প্ৰিপাৰেশ্যন কৰক। জেনেৰেল নলেজৰ ভিতৰত সাধাৰণতে আমাৰ যিখিনি হিষ্ট্ৰীটো থাকে জেনেৰেল নলেজত, গতিকে হিষ্ট্ৰীটো আপুনি পঢ়িলে জেনেৰেল নলেজৰ ভিতৰত ইনক্লুড হৈ থাকিব। তাৰ উপৰি আপুনি ধৰক আমাৰ যিখিনি কনষ্টিটিউশ্যন, আমাৰ সাংবিধানিক যিখিনি ন্যায় বা ধৰক আমাৰ ধাৰাবিলাক, যিবিলাক এমেণ্ডমেণ্ট এক্ট যিবিলাক আছে, ঠিক আছে, আৰ্টিকেল, সেইবিলাক আপুনি পঢ়িব লাগিব অলপ। কিছু পৰিমাণে আপুনি জিঅ'গ্ৰাফী পঢ়িব লাগিব, ইণ্ডিয়ান জিঅ'গ্ৰাফী, আমাৰ ভাৰতবৰ্ষৰ চাৰিসীমা, আমাৰ ৰাজ্যবিলাকৰ চাৰিসীমা, তো ৰাজ্যৰ লগত কোনখন ৰাজ্যত বেছি পৰিমাণে কয়লা পোৱা যায়, কোনখন ৰাজ্যত তেল শোধনাগাৰ আছে, তেনেকুৱা টাইপৰ যিটো ফিজিঅ'লজিকেল যিটো আমাৰ দেশৰ আমাৰ বিভিন্ন প্ৰতিষ্ঠান বা দেশৰ আমাৰ বিভিন্ন নদী, ঠিক আছে, বিভিন্ন টেম্পল, সেইবিলাকৰ বিষয়েও তাত সন্নিৱিষ্ট হৈ থাকিব। তাৰ উপৰি জেনেৰেল ছায়েন্স, মনত ৰাখিব জেনেৰেল নলেজৰ ভিতৰত জেনেৰেল ছায়েন্স সন্নিৱিষ্ট হৈ থাকে আৰু জেনেৰেল ছায়েন্সৰ ওপৰতো প্ৰশ্ন পাব, কিন্তু এটা ভাল ৱেটেজ থাকে জেনেৰেল ছায়েন্সৰ ওপৰত। গতিকে আপোনালোকে জেনেৰেল ছায়েন্সৰ ওপৰতো গুৰুত্ব দিয়ক জেনেৰেল নলেজৰ ভিতৰত। ঠিক আছে, বাকী কম্পিউটাৰৰ 2-4টা প্ৰশ্ন পাব পাৰে, এইটো আগতে পোৱা নাছিলে, বিশেষ এনেকৈ অহা নাছিলে, কিন্তু 2-এটা আহি যাব পাৰে। গতিকে বহুত ইজিয়ে হয়, এইটো কোনো ইমান হাৰ্ড লেভেলৰ প্ৰশ্ন সোধা নহয়। গতিকে কম্পিউটাৰো আপোনালোকে চাই থোৱাটো মোৰ বোধেৰে সেইটো ভাল হ'ব। তো এতিয়া আমি প্ৰিপাৰেশ্যন কেনেকৈ কৰিম সেইটো আলোচনা কৰোঁ আহক। চাওক, প্ৰথমতে হৈছে লজিকেল ৰিজনিং। লজিকেল ৰিজনিঙৰ কাৰণে এখন কিতাপ আছে, সেইখন কিতাপ আপোনালোকে ফ'ল' কৰিব পাৰে। সেইখন হৈছে আপোনাৰ RS আগৰৱালৰ যিখন লজিকেল ৰিজনিঙৰ কিতাপ, সেইখন ফ'ল' কৰিব পাৰে। সেইখন আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, মডাৰ্ণ এপ্ৰ'চ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং বাই RS আগৰৱাল। এইখন যদি আপুনি বহুত ভালকৈ ডিপলি পঢ়িব বিচাৰে, ৰিজনিং পঢ়িব বিচাৰিছে আৰু ইন ফিউচাৰ সব আপোনাৰ যিমান চাকৰি আছে, যিমান জবৰ কাৰণে আপুনি এপ্লাই কৰিব, এই বুকখন ফাদাৰ অফ ৰিজনিং বুলি ক'ব পাৰি। ঠিক আছে, বাকী আপুনি কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে যদি ভালকৈ পঢ়িব বিচাৰে বুক, তেতিয়াহ'লে RS আগৰৱালাৰ কোৱান্টিটিভ এপ্টিটিউডখন পঢ়িব পাৰে। ঠিক আছে, যদি বহুত ডিপলি পঢ়িব বিচাৰে। ঠিক আছে, মই বাকী কম, আপুনি কেনেকৈ পঢ়িলেও চলি যাব এই জবটোৰ কাৰণে, সেইটোও কম মই। ঠিক আছে, তাৰপিছত মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া,
ভাল ভাল হিষ্ট্ৰীৰ বুক আছে, ডাঙৰ ডাঙৰ বুক আছে চিভিল ছাৰ্ভিচৰ কাৰণে পঢ়িবৰ কাৰণে, APSCৰ কাৰণে পঢ়িবৰ কাৰণে, মই সেইবিলাক ৰিকমেণ্ড নকৰোঁ। কাৰণ অসম পুলিচৰ ছাব ইনস্পেক্টৰ ইমান এটা হাৰ্ড লেভেলৰ পৰীক্ষা নহয়। গতিকে আপোনালোকে যিখিনি নৰ্মেল, যেনে আমাৰ আছাম ইয়াৰ বুক আপোনালোকে স্ক্ৰীণত দেখি আছে, আছাম ইয়াৰ বুক যিখন আছে, আছাম ইয়াৰ বুক 2020, আছাম ইয়াৰ বুক আপোনালোকে স্ক্ৰীণত দেখি আছে, আছাম ইয়াৰ বুক 2020খন ল'ব, লেটেষ্টখন, সেইখন ফ'ল' কৰক। অসমৰ বিষয়ে জানিবলৈ, অসমৰ বিষয়ে সেইখন পঢ়িলে এনাফ। আৰু তাত গোটেই কালচাৰ হিষ্ট্ৰী গোটেইখিনি প্ৰায় থাকে ব্ৰিফলি। বাকী আপোনাৰ যিখন ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপুনি লুচেন জিকেখন ফ'ল' কৰক। আপোনালোকে স্ক্ৰীণত দেখি আছে লুচেন জিকে যিখন আছে, লুচেন জিকে এইখন বিৰাট ইম্পৰ্টেণ্ট আৰু বহুত মূল্যৱান কিতাপ হয়। প্ৰতিটো এক্সামতে ইয়াৰ পৰা আমি দেখা পাওঁ আৰু বহুত ভাল কিতাপ হয় আৰু এইখন পঢ়িব লাগিব আপুনি যদি কম্পিটিটিভ এক্সাম দি আছে, ঠিক আছে। এইখন ফ'ল' কৰক। আৰু বাকী মই যিটো ক'লোঁ আপোনাক লজিকেল ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউডৰ কথা, তাত যদি আপুনি বিচাৰিছে যে মই বহুত ডাঙৰ ডাঙৰ কিতাপ নপঢ়োঁ, সেই দুখন একচুৱেলি মই যি দুখন কিতাপ ক'লোঁ আপোনালোকক স্ক্ৰীণত দেখালোঁ, সেই দুখন অলপ ভলিউম থকা কিতাপ হয়, অলপ মানে শকত মোটা কিতাপ হয়। গতিকে যদি বিচাৰিছে যে লজিকেল ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউড যে কম্প্ৰেহেনশ্যন, ইয়াৰ ওপৰত আচলতে বহুত বেছি প্ৰশ্ন নাহে। গতিকে যদি আপুনি নিবিচাৰে তেতিয়াহ'লে আপুনি সাধাৰণতে ইউটিউবত আপুনি ভাল ভাল চেনেল কিছুমান আছে, তো আপুনি জাষ্ট নলেজ গেইন কৰিব লাগিব, আপুনি কনচেপ্ট গেইন কৰিব লাগে। আপুনি আড্ডা 247ৰ নিচিনা চেনেলবিলাক চাওক, আড্ডা 247 চাওক, আপুনি SSC আড্ডা চাওক, SSC আড্ডা। তাৰপিছত ভাল চেনেল কিছুমান আছে, যেনে আপোনাৰ টেক্সট বুক আছে, টেক্সট বুক চাব পাৰে, ঠিক আছে, টেক্সট বুক চেনেলটো চাব পাৰে। ৱাইফাই ষ্টাডি আছে, ৱাইফাই ষ্টাডি বহুত ভাল ভাল চেনেল হয়, আপুনি ৱাইফাই ষ্টাডি চাব পাৰে। আৰু মোৰ ফেভৰেট যিটো চেনেল হয় ষ্টাডি আই কিউ চাব পাৰে আপোনালোকে, ষ্টাডি আই কিউ জিকে টিকে চব পাই যাব, গোটেইখিনি পাই যাব। আচলতে আমি এইবিলাক চেনেল চাব লাগে, আমি পঢ়িব লাগে, ঠিক আছে। আৰু মই নিজেও ফ'ল' কৰোঁ ষ্টাডি আই কিউ, আপোনালোকে চাব পাৰে। কোনো প্ৰমোশ্যন কৰা নাই, মই জাষ্ট আপোনালোকক উপদেশ দি আছোঁ, আপোনালোকে যদি চাব বিচাৰে, ঠিক আছে ফ্ৰেণ্ডছ। গতিকে তাৰপিছত চাওক আমি মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম আমি গম পালোঁ, আছাম ইয়াৰ বুক পঢ়িব লাগিব আমি তাৰপিছত লুচেন জিকেখন পঢ়িব লাগিব ইণ্ডিয়াৰ কাৰণে। আৰু লুচেন জিকেখনত আপুনি গোটেই আপোনাৰ এই জিকেৰ কাৰণে বেলেগ বুক পঢ়িব নালাগে। লুচেন জিকেখন পঢ়িলে আপোনাৰ জিকে জেনেৰেল নলেজ হৈ যাব, এনাফ, মোৰ দেন এনাফ আই কেন চে। আৰু আপুনি মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছামৰ কাৰণে আছাম ইয়াৰ বুকখন চাব, ইণ্ডিয়াৰ কাৰণে আপুনি লুচেনখন চাওক, এনাফ। তাত হিষ্ট্ৰী গোটেইখিনি ধুনীয়া দিয়া আছে, একদম আপ টু ডেট বুকখন ল'ব, নতুন যিখন পাব্লিছ হোৱা সেইখন ল'ব। গতিকে মই ভাবোঁ এইখিনি ল'লে এনাফ। আৰু মই বেছি কিতাপ আপোনালোকক ৰিকমেণ্ড নকৰোঁ, কিতাপ বেছি পঢ়ি লাভ নাই, সঁচা কথা মই কওঁ। বুক বেছি নপঢ়িব, কাৰণ বুকত কিছুমান ডাটা আউটডেটেড থাকে, প্লাছ বুকত মানে কি হয়, আমাৰ একচুৱেলি আজিকালি আমি মানুহবিলাক কি হৈছে, বুকৰ প্ৰতি আকৃষ্ট নহয়। বুকে একচুৱেলি আমাক এডিক্ট কৰিব নোৱাৰে, আমি ৰঙীন পৃথিৱীত আমি বেছি ভাল পাওঁ। গতিকে আপোনালোকে আজিকালি ভিডিঅ'লাইজ হৈ গৈছে, আজিকালি মানে বস্তুবিলাক আমি যদি ভিডিঅ'ত চাওঁ তেতিয়াহ'লে বেছি মনত থাকে, আৰু আমি সততে মোবাইল ইউজ কৰি থাকোঁ। গতিকে মই ভাবোঁ ইউটিউব এটা ভাল প্লেটফৰ্ম হয় পঢ়িবৰ কাৰণে। গতিকে আপোনালোকে যদি বিচাৰে, ভাল ভাল চেনেল আছে, আপোনালোকে খুচৰক ইউটিউবত, পাব, পঢ়ক, ষ্টাৰ্ট কৰক, এনাফ। আপোনালোকে এই যিটো ছাব ইনস্পেক্টৰৰ কাৰণে, এইটোৰ কাৰণে এনাফ। আপোনালোকে বিশেষ কিতাপ পঢ়িব নালাগে, মই যিখিনি কিতাপ ক'লোঁ সেইখিনি পঢ়ক। তাৰ উপৰি ফাইনেলি মই ক'ম, যদি আপোনালোকে এজ এ হোল ফৰ দিছ ছাব ইনস্পেক্টৰ, যিটো আছাম পুলিচ ছাব ইনস্পেক্টৰৰ কাৰণে পঢ়িব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এখন গাইড বুক আছে, সেই গাইড বুকখন মই এতিয়ালৈকে চাইছিলোঁ ইণ্টাৰনেটত উপলব্ধ নাই, কিন্তু আপোনালোকে দোকানত সেইখন পাব লাগে। যিটো নিউ আছাম পাব্লিকেশ্যন আছে, নিউ আছাম একাডেমি পাব্লিকেশ্যন, আমি নাক বুলি কওঁ, ঠিক আছে। নাকৰ বিভিন্ন কিতাপ আছে, ইয়াৰ টেটৰ ওপৰত আহে, নিউ আছাম একাডেমি পাব্লিকেশ্যন, ঠিক আছে। টেটৰ ওপৰত, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত, প্ৰতিটো ডিপাৰ্টমেণ্ট, ফৰেষ্টৰ ওপৰত, প্ৰতিটো ডিপাৰ্টমেণ্টত যিবিলাক এক্সাম হয় তেওঁলোকে ভাল কিতাপ প্ৰস্তুত কৰি উলিয়ায়, আৰু বহুত এটা ভাল পাব্লিকেশ্যন হয়, বিৰাট চলি আছে এতিয়া। গতিকে এই নিউ আছাম একাডেমি পাব্লিকেশ্যন আপোনালোকে ৰাইট ছাইডে দেখা পাই আছে নিশ্চয়। গতিকে এই বুকখন আপোনালোকে যে দেখিছে, এইখন পাৰিলে কিনি লওক। এই কিতাপখনত গোটেইখিনি বস্তু ভালকৈ দিয়া আছে, ভাল হয় আচলতে কিতাপখন। তো আপোনালোকে যদি গাইড বুক ল'ব বিচাৰে, নিউ আছাম একাডেমি পাব্লিকেশ্যনত ল'ব পাৰে। ইয়াৰ উপৰি কিছুমান আছে ইণ্টাৰনেটত উপলব্ধ, ইঞ্জিনিয়াৰ চাকিৰ আলমৰ আছে, তেখেতৰ বুকো বেয়া নহয়, ইঞ্জিনিয়াৰ চাকিৰ আলমৰ বুক ল'ব পাৰে। আৰু নহ'লে আপোনালোকে জিবিডিৰ কিছু বুক আছে, আগতে বহুত ল'ৰা ছোৱালী জিবিডিৰ বুক পঢ়ি পেলাই পাছ কৰিছে, গুড বুকছ ডিষ্ট্ৰিবিউশ্যন। গতিকে জিবিডি ল'ব পাৰে, কিন্তু জিবিডি বুকত আচলতে বস্তুবিলাক ইমান খৰচী মাৰি নাথাকে, জাষ্ট ইজিলি থাকে। আৰু কিছু ক্ষেত্ৰত হয়তো জিবিডিৰ বুকৰ পৰা আপুনি প্ৰিপাৰেশ্যন কৰিব পাৰে, কিন্তু মই ভাবোঁ যদি আপোনাৰ কনচেপ্টত গুৰুত্ব দিয়ে, তেতিয়াহ'লে জিবিডিৰ বুকত আচলতে অবজেক্টিভ টাইপ বেছি হয়, বস্তুবিলাক শ্বৰ্ট হয়,
পুৰা ডেফটত নাযায় তেওঁলোকে বেছি গতিকে আপোনালোকে মই যিখিনি ক'লোঁ সেইখিনি যদি ফ'ল' কৰে বেছি বুক ফ'ল' কৰিলে আপোনাৰ নিজৰে পাজল লাগিব গতিকে এইখিনি বুক ফ'ল' কৰক আৰু নিজে এটা মটিভেট হৈ থাকক মটিভেশ্যনৰ বহুত দৰকাৰ আছে আৰু এনেকুৱা নহয় যে কেতিয়া পৰীক্ষা হ'ব 2 মাহ আগত পঢ়িম এমাহ আগত পঢ়িম তেনেকুৱা নহয় এতিয়াৰ পৰা গতানুগতিক প্ৰিপাৰেশ্যন চলাই থাকক আৰু ৰেগুলাৰ আপোনালোকে ভিডিঅ' চাওক ইউটিউবত ভিডিঅ' চাওক মটিভেশ্যনেল কিছুমান লেকচাৰ চাওক ষ্টক বুলি এটা চেনেল আছে জ' ষ্টক বুলি এটা চেনেল আছে তাত কিছুমান মটিভেশ্যনেল স্পীচ পোৱা যায় পুলিচবিলাকৰ UPSC পাছ কৰা টপাৰবিলাকৰ চিভিল ছাৰ্ভেণ্টবিলাকৰ তো সেইবিলাক চাওক নিজকে মটিভেট কৰাই ৰাখক নিজকে বাহিৰৰ দুনিয়াখনৰ পৰা এক্সক্লুড কৰি ৰাখক আৰু আপোনাৰ নিজৰ ট্ৰেকৰ পৰা যাতে আপুনি বিচলিত নহয় সেইটো মনত ৰাখিব প্ৰধান কৰ্তব্য এইটো তাৰোপৰি ফিজিকেল প্ৰিপাৰেশ্যনটো কৰি থাকিবই লাগিব ডেফিনেটলি আৰু সাব ইন্সপেক্টৰ এটা বহুত ভাল গ্ৰেডৰ জব হয় এটা ভাল লেভেলৰ জব হয় গতিকে ইয়াত বহুত ৰেছপনচিবিলিটিজ আহি যায় মেণ্টেলি ফিজিকেলি আপুনি দুটা ছাইডত ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে আপুনি এই চাকৰিটো ল'ব পাৰিব আৰু বহুতৰে এইটো ড্ৰিম জব হয় গতিকে মই আশা কৰোঁ যে আপোনালোকে মোৰ কথাখিনি হৃদয়ংগম কৰিব আৰু যিখিনি আপোনালোকৰ কৰণীয় ৰেগুলাৰলি কৰি যাব মই নিশ্চিত আপোনালোকে ছাকচেছ হ'বই ঠিক আছে গতিকে এইখিনি হৈছে আমাৰ ৰিটেন টেষ্টৰ কাৰণে মই যিখিনি অলৰেডি ক'লোঁ বাকি আছে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ বিষয়ে মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে চাওক ইয়াতে আপোনালোকক মই যদি অলৰেডি ক'লোঁ যে আপোনালোকক আচলতে হাইটটো চোৱা হ'ব ৱেটটো চোৱা হ'ব চেষ্ট চোৱা হ'ব চেষ্ট অনলি ফৰ মেল ফিমেলৰ কাৰণে নহয় বাকি আপোনালোকৰ যদি কিবা ফিজিকেল ডিফৰ্মিটিছ আছে আপোনালোকৰ নক নি যেতিয়া আঁঠু দুটা লগ লাগি যায় ভিজন টেষ্ট চকুৰ পাৱাৰ আপোনাৰ আছেনে নাই কালাৰ ব্লাইণ্ডনেছ কুকুৰিকণা টাইপৰ ফ্লেট ফুট আপোনাৰ ভৰিটো ফ্লেট হয় নেকি ভেৰিকজ ভেইন আপোনাৰ ভেইনৰ প্ৰব্লেম আছে নেকি কেতিয়াবা কিছুমান মানুহৰ ভেইনবিলাক থুপৰি হৈ থাকে এঠাইত লগ হৈ থাকে তো তেনেকুৱা কিছুমান এনেকুৱা ডিফৰ্মিটিছ থাকিলে আপোনালোকক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পাছ কৰাই নিদিব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত পাছ নকৰিলে আপুনি ফিজিকেল এফিচিয়েঞ্চি টেষ্টত আপুনি ভাগ ল'ব নোৱাৰে যদি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপুনি কোৱালিফাই কৰে দেন ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আহিব য'ত 40 মাৰ্কছ থাকিব আৰু আপোনাৰ তাত ৰানিং আৰু লং জাম্প থাকিব ঠিক আছে ৰানিং হ'ব 1600 মিটাৰ হ'ব আপোনালোকৰ ফৰ মেল আৰু ফিমেলৰ কাৰণে 800 মিটাৰ হ'ব ঠিক আছে আপোনালোকৰ 1600 মিটাৰ হ'ব সেইটো লৰাৰ ক্ষেত্ৰত হ'ব মেলৰ ক্ষেত্ৰত 450 ছেকেণ্ডৰ ভিতৰত অৰ্থাৎ প্ৰায় 7.5 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু ফিমেলৰ ক্ষেত্ৰত সেইটো হ'ব 800 মিটাৰ হাফ হ'ব এইটো 800 মিটাৰ হ'ব ফিমেলৰ ক্ষেত্ৰত আৰু যাক কমপ্লিট কৰিব লাগিব আপোনাৰ 240 ছেকেণ্ডৰ ভিতৰত আৰু মেক্সিমাম কিন্তু এইটো টাইমটো 4 মিনিট 240 ছেকেণ্ড মানে 4 মিনিট আৰু এই টাইমটো মেক্সিমাম হয় আপুনি যদি এই টাইমৰ ভিতৰত আপুনি কোৱালিফাই কৰে তেতিয়াহ'লে আপোনাৰ জাষ্ট কোৱালিফাইং হ'ব আপুনি কোনো আপোনাৰ বেছি এক্সিলেণ্ট নহ'ব আৰু যদি এক্সিলেণ্ট হ'ব লাগে ইয়াৰ কম টাইমৰ ভিতৰত যদি মাৰে তেতিয়াহ'লে বেছি স্ক'ৰ পাব পাৰিব 20 মাৰ্কছ থাকে গতিকে 20ৰ ভিতৰত যদি 20 পাব লাগে তাৰ কিছুমান ক্ৰাইটেৰিয়া আছে মই ইন ডিটেইল নকওঁ তো একচুৱেলি 20 মাৰ্ক পাবলৈ 300 ছেকেণ্ডৰ লেছ তাতকৈ কম সময়ৰ ভিতৰত যদি আপোনালোকে দৌৰি আপোনাৰ দৌৰটো কমপ্লিট কৰে 600 মিটাৰ্ছ তেতিয়াহ'লে আপুনি 20 মাৰ্ক পাব গতিকে এইবিলাক আপোনালোকে পিছত চাই ল'ব কি আছে কি নাই ঠিক একেদৰে লং জাম্পতো আপোনাৰ লং জাম্পত মেলৰ কাৰণে 335 চেণ্টিমিটাৰ আৰু যাক আমি যদি ফিটত কনভাৰ্ট কৰোঁ প্ৰায় 11 ফিট হয় ঠিক আছে 335 চেণ্টিমিটাৰ মানে 11 ফিট হয় মনত ৰাখিব 11 ফিট 11 ফুট আৰু বাকী ছোৱালীৰ কাৰণে যেটো 244 চেণ্টিমিটাৰ হয় ফৰ গাৰ্লছ 244 চেণ্টিমিটাৰ মনত ৰাখিব 244 চেণ্টিমিটাৰ যেটো আমাৰ হয় 8 ফিট 8 ফুট হয় গতিকে এইখিনি যদি আপোনালোকে ক্লিয়াৰ কৰে তেতিয়াহ'লে ফাইনেলি আপোনাৰ সিলেকশ্যন হ'ব ঠিক আছে ফ্ৰেণ্ডছ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'ৰ দ্বাৰা লাভান্বিত হ'ব মই আকৌ এবাৰ কওঁ আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে এতিয়াৰ পৰা তেতিয়াহ'লে মই যিকেইখন বুক ক'লোঁ বা যি কিছুমান আপোনালোকক ডিজিটেল মিডিয়াৰ কথা ক'লোঁ অনলাইন চ'ৰ্চৰ কথা ক'লোঁ সেইখিনি ফ'ল' কৰক আৰু মনত ৰাখিব চেষ্টাটো আমি কৰিবই লাগিব বাকী কিছুমান বস্তু ভগৱানৰ ওপৰতো থাকে আল্লাহৰ ওপৰতো থাকে তেওঁলোকে নিৰূপণ কৰিব কিন্তু আপোনাৰ কৰণীয় যিখিনি সেইখিনি কৰি যাব লাগিব যদি আপুনি যদি চেষ্টা নকৰে যদি আপুনি ভাগ্যক দোষ দিয়ে তেতিয়াহ'লে নহ'ব আপোনাৰ যিখিনি কৰণীয় যিখিনি আপোনাৰ দায়িত্ব সেইখিনি পালন কৰি যাওক বাকীখিনি ভগৱানৰ ওপৰত আল্লাহৰ ওপৰত গডৰ ওপৰত আপুনি এৰি দিয়ক সময় আহিব সময়ত নিশ্চয় দেখা যাব কিন্তু আপোনাৰ যিটো পজিটিভ থট যিটো আপোনাৰ পজিটিভ থিংকিং সেইটো চেঞ্জ নকৰিব বিচলিত নহ'ব নিজৰ যিটো ট্ৰেক আছে তাৰ পৰা আঁতৰি নাযাব প্ৰিপাৰেশ্যন চলাই থাকক অল দ্য বেষ্ট গড ব্লেছ ইউ অল